ৰাইজ আজি আমি গোৱালপাৰা চহৰৰ ট্ৰেন্সপৰ্টত আমি দুখীয়া শ্ৰেণী কিছুমান বিকাৰগ্ৰস্ত মানুহ আমি সহায়ৰ হাত আগবঢ়াৰ কাৰণে আমি আগবাঢ়ি আহি আছো। এতিয়া আমি ট্ৰেন্সপৰ্টত এই ওচৰতে এজন বিকাৰগ্ৰস্ত মানুহ আমি দেখি আছো। গতিকে তেওঁৰ ওচৰত আমি যাওঁ কিছু এটা আমি তেওঁক সহায় কৰিব পাৰো নেকি। যিহেতু নেকি তেওঁলোকে ৰাতিত থাকে, খোৱা লোৱাৰ তেনেকুৱা ধৰণৰ সা সুবিধা নাই। গতিকে আমি ইয়াতে আহিছো এজন বিকাৰগ্ৰস্ত মানুহ। তো খুৰী, আপুনি কি ইয়াতে থাকে নেকি? গোটেই ৰাতি ইয়াতে থাকে? আপোনালোকৰ মুচৰি নাই? কম্বল হয় নেকি? খোৱা লোৱা ক'ত কৰে? যদি কোনোবাই নিদিয়ে? চাইছে ৰাইজ তেনেকুৱা দৃশ্য। কোনোবা যদি ব্যক্তিয়ে তেওঁলোকক খোৱা লোৱা দিয়ে তেতিয়াহে খাব পাৰে, নহলে কিন্তু তেওঁলোকে খোৱা লোৱাৰ কোনো ব্যৱস্থাই নাই। তো আমি এনেকৈ মাজে সময়ে কেতিয়াবাকে ওলাও। তো আজি আমি এওঁলোকৰ ওচৰলৈকে আহিছো আৰু ইয়াতে দিয়াৰ পিছতো আমি আৰু দূৰলৈকে যাম। কিন্তু আপোনালোকে হয়তো আমাক ভিডিঅ'ত কিছু সময়ত নাপায়। আপোনালোকৰ ফালৰ পৰা আমাৰ ইয়াতে কমেণ্টও আহিছে যে আপোনালোকে ভিডিঅ'বোৰ কিয় নকৰে। তো ৰাইজ আমি কৰো আচলতে, কিন্তু আমি সকলো ভিডিঅ' আমি মানে আমাৰ চেনেলত নিদিওঁ। কাৰণ আমাৰ কিছুমান ক্ষেত্ৰত ভিডিঅ' কৰাৰ অলপ অসুবিধাও হয়, আমিও কামে বনে ব্যস্ত হৈ থাকো। তো আজি আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে আজি আমি এই ভিডিঅ'টো কৰিবলৈকে বাধ্য হৈছো। তো এই বিকাৰগ্ৰস্ত মানুহজনক আমি খোৱাৰ কাৰণে কিছু আনিছো, চিকেন বিৰিয়ানী। তো এইবোৰ দি দিম তেওঁক খাবলৈ। খাওক আপোনালোকে, এইটো খাওক, শুনক। চাইছে ৰাইজ, ইমান দুখত তেওঁলোকে ৰাস্তা ঘাটে আলিয়ে পদূলিয়ে এনেকৈ শুই থাকে, কিন্তু এওঁলোকক সহায় কৰাৰ কাৰণে কোনো মানুহ আগবাঢ়ি আজিলৈকে হয়তো নাহে। আমি এনেকৈ মাজে সময়ে দেখো যে আলিয়ে পদূলিয়ে কিছুমান মানুহ শুই থাকে। গতিকে আমি এনেকৈ মাজে মাজে ওলাও। তো আপোনালোকে নাভাবিও যে আমি ভিডিঅ'টো কৰাৰ কাৰণে যে আমি বাহ ল'বলৈ, কিন্তু আচলতে আমি দুখীয়াক সহায় কৰাৰ উদ্দেশ্যে আমি এইবোৰ কৰিবলৈ ওলাইছো। গতিকে আপোনালোকে আমাক জাষ্ট লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাক এনেকৈ লাইক শ্বেয়াৰ কৰে তেন্তে আমি আগলৈকে এনেকুৱা ভিডিঅ' কৰিবলৈ আমি উৎসাহ পাম। আৰু আমাৰ লগতো কিছুমান মানুহ এনেকৈ আগ্ৰহী হ'ব যে আমিও তেওঁলোকক কিছু সহায় কৰিবলৈ সক্ষম হ'ম। এইটোৱে আমি আশা ৰাখি আমি এই ভিডিঅ'টো এৰিছো। তো ৰাইজ আমি খোৱাখিনি ইতিমধ্যে দিলোৱে, আপোনালোকে চালে। এতিয়া ঠাণ্ডাত, এই পোহৰ ঠাণ্ডাত কেনেকৈ থাকে, তেওঁলোকৰ ওচৰত এটা কম্বলো নাই। তো আমি কম্বলো লৈ আহিছো আজি। আপোনালোকে চাওক, আমি এখন কম্বল আনিছো। মই কম্বলখন উৰাই দিম। এই কম্বলখন পাই কেনেকুৱা লাগিল আপোনাৰ? ভাল লাগে। ঠাণ্ডাৰ পৰা কিছু সহায় পাবতো না? ঠিকে আছে। এই কম্বলখন আপুনি ৰাতি উৰি থাকিব হা। ইয়াৰ পিছত আমি চেষ্টা কৰিম আপোনাক এটা মুচৰি দিবলৈ। মই আপোনাক কামুৰে নহয়। তো ইয়াৰ পিছত আমি যদি আপোনাৰ ওচৰত আহো, আমি আপোনাক মুচৰি এটা লৈ আহিম, ঠিক আছে? এতিয়া আপুনি খাই লওক হা। তো ৰাইজ, আমাৰ ভিডিঅ'খিনি আপোনালোকে দেখিলে, তো আপোনালোকে আমাক লাইক আৰু শ্বেয়াৰ কৰিবলৈ এটা নাপাহৰিব। আমি এটা উৎসাহ পাম আপোনালোকে যদি আমাক লাইক আৰু শ্বেয়াৰ কৰে। এতিয়া আমি আগলৈকে গৈ আছো। আকৌ ক'ৰবাত যদি পাওঁ এনেকুৱা বিকাৰগ্ৰস্ত মানুহ, তেওঁক আমি অকমান নিশা ৰাতি আহাৰৰ কাৰণে আমি কিছু এটা দিব পাৰো নেকি, আমি আগলৈকে যাওঁ। আহক ৰাইজ আমাৰ লগত। তো ৰাইজ, আজি আমি কিছু সময় আগতে ট্ৰেন্সপৰ্টত দি আহিলো। তো এতিয়া আমি হাছিলাপাৰা গাঁৱত এজন বিকাৰগ্ৰস্ত মানুহ আকৌ এনে দেখা পাইছো। গতিকে তেওঁৰ ওচৰলৈকে আমি যাওঁ, কিবা খোৱা খাদ্য আমি দিব পাৰো নেকি। খুৰা, খুৰা, কিবা খাইছে? কিবা খাইছে? হে, ভাত খাব? ভাত আনিছো, খাব? ঠিক আছে, ভাত দি আছো। এওঁ যিহেতু নেকি বিকাৰগ্ৰস্ত মানুহ, তেনেকৈ কথা ক'ব নোৱাৰে। তো তথাপি আমি অকমান তেওঁক খুৱাব পাৰো নেকি, অকমান যত্ন কৰো। এইটো খাওক, বিৰিয়ানী। ঘূৰি বহক, ঘূৰি বহক। ঠাণ্ডা লাগিছে? হে,
ইমান শীতৰ মাজত চাইছে ৰাইজ, ইমান কষ্ট কৰি এখন কিবা ফটা চিঙা কম্বল উৰি আছে। আমি এতিয়া এওঁৰ কাৰণে কম্বলো আনিছো, এখন কম্বলো আমি দি দিম। এতিয়া খোৱা আনিছো, খোৱাখিনি খাওক, খাই লওক, খাই লওক। আমি এওঁলোকক খোৱাৰ কাৰণে কিমান যত্ন কৰি আছো চাইছে ৰাইজ, কষ্ট কৰি। আমিও ইমান কষ্ট কৰি ৰাতি ওলাইছো মাথো এওঁলোকৰ কাৰণে, এওঁলোকক এসাঁজ ৰাতি খুৱাই কিবা এটা শান্তি কৰিব পাৰো নেকি, সেই উদ্দেশ্যে আমি আহিছো আজি। খাওক, খাওক। চাইছে ৰাইজ, মই এওঁক হাতখন ধুই আছো, ধুই দি আছো। খাওক, খাওক। আমি এওঁলোকক খোৱা দিছো চিকেন, কণী আৰু বিৰিয়ানী। এইটো খাব হা, ঠিক আছে। এতিয়া আমি এখন কম্বল উৰাই দি আছো। আপোনালোকে চাইছে ঠাণ্ডাতে কঁপি আছে। আমি ঘৰত কেনেকৈ লেপ কম্বল উৰি আমি কিমান সুন্দৰকৈ থাকো, কিন্তু এওঁলোকে ৰাস্তা ঘাটে কেনেকৈ আছে চাইছে ৰাইজ। তো আমি এইখিনি কথা এওঁলোকক দিছে, আজি আমি এখন কম্বল দিছো। ইয়াৰ পিছত আমি এওঁলোকৰ কাৰণে হয়তো মুচুৰিৰো ব্যৱস্থা কৰিম। ৰাইজ দেখিছে এওঁৰ থকা ব্যৱস্থাটো, এওঁ এই ইয়াতে পানীও পৰি আছে, ইয়াত ভিজি গৈছে। এওঁ এই ঠাণ্ডাতে ইয়াতে থাকিব নোৱাৰা হৈ গৈছে। আমাৰ দেখি খুবেই দুখ লাগিছে। যি কি নহওক, আমিতো আৰু ইয়াতে অহাৰ সময়ত আমি সেইখিনি ব্যৱস্থা কৰি অহা নাই, কাৰণ আমি নাজানো যে এওঁ এনেকুৱা অৱস্থা এটাত আছে। তথাপি আমি আজি যিখিনি পাৰো এওঁক যত্ন কৰি কিবা এটা আলগা বেলেগ এডোখৰ ঠাইত আমি কিবা এটা তেওঁক ভালকৈ দিব পাৰো নেকি, সেইখিনি অকণমান যত্ন কৰি ইয়াৰ পিছলৈ হয়তো আমি তেওঁৰ কাৰণে বেলেগ এটা ব্যৱস্থা কৰিম। তো ৰাইট চাই থাকক, আমি ইয়াক নতুন এডোখৰ ঠাইত আমি ব্যৱস্থা কৰি আছো। ইয়াৰ আগতে আপোনালোকে দেখিছে যে এখন কম্বল তেওঁক উৰাই দিছো, কিন্তু এতিয়া যিহেতু সেইডোখৰ ঠাই ভিজি গৈছে, গতিকে আজি আমি এইডোখৰ ঠাইত আন এখন নতুনকৈ কম্বল পাৰি দি তাৰ পৰাই তেওঁক ইয়াতে টানি আনিম বুলি ভাবিছো। তো আপোনালোকে চাই থাকক আমি কেনেকৈ কৰো। ইয়াৰ পিছত আমি হয়তো বেলেগ এটা ব্যৱস্থা কৰিম, আপোনালোকক সেইটোও দেখুৱাম। তো খুৰা ইয়াতে থাকিব হা, ইয়াতে ভিজি গৈছে না, এইখিনি বস্তু আমি ইয়াতে লৈ আহো হা। আপুনি খোৱা হলে ইয়াতে আহিব, খাই লওক। তো ৰাইজ আপোনালোকে দেখিছে যে এইখিনি ভিজি গৈছে, সেইকাৰণে তেওঁৰ গাৰ পৰা কম্বলখিনি আনি দিছো। তো আপোনালোকে বেয়া নাপাব যে আমি কম্বলখিনি তেওঁৰ পৰা কিবা হিংসাকে বা বেলেগ কিবা কাৰণত আনিছো। জাষ্ট আমি এইটোৱে ভাবিছো যে তেওঁক সেই ভিজা ঠাইডোখৰত আমি নাৰাখো। তো এতিয়া আমি তেওঁৰ বস্তুখিনি আমি ইয়াতে আনিছো, এতিয়া তেওঁকো ইয়াতে আনি দিম। হয়তো ৰাতি ইয়াতে থাকি তেওঁ এটা শান্তি পাব, নহলে এইডোখৰ ঠাই আপোনালোকে নিজে দেখিছে যে ভিজি গৈছে। খুৰা আপুনি ইয়াতে ভিজি গৈছে আৰু এইডোখৰ ঠাই লেতেৰা নহয়, ইয়াতে খাব, আহক। মই এইখিনি লৈ আহিছো হা, ইয়াতে আহক হা, ইয়াতে আহক, এইফালে এইফালে আহক। এইটো খাই লওক, খাই লওক, এইটো খাই লওক, খাই লওক, খাই লওক। আহক, আহক, এইপিনে আহক, খাওক। ঠাণ্ডাতে কঁপি আছে চাইছে না ৰাইজ। ৰাইজ দেখিছে, এতিয়া আমি তাৰ পৰা ইয়াতে টানি আনিছো। এওঁ হয়তো ইয়াতে থাকি এতিয়া খুব ভাল পাব। ইয়াৰ পিছত আমি এওঁৰ কাৰণে হয়তো আমি মুচৰি আৰু কিবা বিচনা এখন ব্যৱস্থা কৰিব পাৰো নেকি, ইয়াৰ পিছত আমি চাম। তো ৰাইজ
আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে সঁচাকৈ এই সহায়ৰ হাত আগবঢ়া ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে আপোনালোকে আমাক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।